নমস্কাৰ মুছলমান সকল কেতিয়াও দুৰ্বল নহয় মুছলমান সকল যে দুৰ্বল নহয় এই কথা বিজেপিয়ে মনত ৰাখক আমি আমাৰ অধিকাৰ কাঢ়ি আনিমেই বুলি এইবাৰ আমছুৱে হুংকাৰ দিছে বিজেপি চৰকাৰক এই মুহূৰ্তত সবিশেষ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম পুনৰ হৰপ হৈ উঠিছে আমছু মুছলমান সকল কেতিয়াও দুৰ্বল নহয় বিজেপি চৰকাৰে মনত ৰখাটো উচিত বুলি মন্তব্য কৰিছে আমছুৰ নেতৃত্বই পুনৰ সংখ্যালঘু সংগঠন আমছু গৰজি উঠিছে আমাৰ অধিকাৰ আমি কাঢ়ি আনিমেই বুলি মন্তব্য কৰিছে আমি চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু আছো বুলি মন্তব্য সংখ্যালঘু সংগঠন আমছুৰ ৰাজনীতি পিছত প্ৰথমে জাতি জীয়াই থাকিব লাগিব হিমন্ত চৰকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে সংখ্যালঘু সংগঠন আমছুৱে বিজেপি চৰকাৰৰ বুলডোজাৰ ৰোধ কৰা হ'ব উচ্ছেদ ৰোধ কৰি কেনেকৈ নিজৰ অধিকাৰ কাঢ়ি আনিব পৰা যায় তাৰ সিদ্ধান্তও লোৱা হ'ব আমছুৰ অধিৱেশনত খৰপ হৈছে ৰেজাউল কৰিম চৰকাৰ আমাৰ হাতত ভাষণৰ কিয়দাংশ আছে এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিম বিজেপি চৰকাৰৰ বুলডোজাৰ ৰোধ কৰা হ'ব বুলি মন্তব্য কৰিছে আমছুৰ সভাপতিয়ে উচ্ছেদ ৰোধ কৰি কেনেকৈ নিজৰ অধিকাৰ আনিব পৰা যায় তাৰ সিদ্ধান্ত লোৱা হ'ব ভাষণৰ দৃশ্য আছে দেখুৱাম এই মুহূৰ্তত কেনেধৰণৰ তেওঁ উদ্যত ভাষণ দিছিল আমি মুছলমানে নিজৰ অধিকাৰ কাঢ়ি আনিমেই হিমন্ত চৰকাৰৰ বিৰুদ্ধে খৰপ হৈছে আমছু আমি ইয়াৰ পৰা কোনে উঠি নাযাওঁ আৰু মোৰ আমছুৰ কৰ্মকৰ্তা হ'ব বিভিন্ন প্ৰান্তৰ পৰা য'ত আহিছে কাইলৈ গোটেই দিনটো আপোনালোকে ফূৰ্তি কৰি ঘূৰি থাকিব কিন্তু এতিয়া আমাৰ যি সভাৰ সিদ্ধান্ত হ'ব এই সিদ্ধান্তবিলাক আমি যৌথভাৱে এই মুকলি সভাত লওঁ গতিকে সকলোৱে বহি একেলগে সিদ্ধান্ত লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই আমছুৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ গতিকে এইখিনি কথা এইকাৰণে ক'ব লগা হৈছে যে আমি আন্দোলন কেনেকৈ কৰিব লাগিব কি ধৰণে কৰিব লাগিব এই কথাবিলাক আমি অলপমান কম বুজি পাওঁ কাৰণে আজি আমাৰ কিছু পৰিৱেশ বিনষ্ট হয় গতিকে মই সকলোকে আহ্বান জনাইছোঁ সভাৰ শেষলৈকে আপোনালোকে বহি সভাখন শুনক এতিয়া আমাৰ তৃতীয়টো কাৰ্যসূচী আছে সমন্বয় বঁটা কোৱা দেখিবলৈ পোৱা গৈছে আমছুৰ সভাপতিগৰাকীয়ে ৰেজাউল কৰিম চৰকাৰে কৈছে যে মুছলমানে কমকৈ আন্দোলন কৰিব জানে আমি আন্দোলন এতিয়ালৈকে কৰা নাই তাৰ বাবে বিজেপি চৰকাৰে দুৰ্বল বুলি ভাবিছে মুছলমানসকল কেতিয়াও দুৰ্বল নহয় বিজেপি চৰকাৰে মনত ৰাখক আমি আমাৰ অধিকাৰ কাঢ়ি আনিমেই ৰাজনীতি পিছত প্ৰথমে জাতি জীয়াই থাকিব লাগিব বুলি মন্তব্য আমছুৰ সভাপতিগৰাকীৰ আমি চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হৈ আছো বুলিও মন্তব্য কৰিছে আমাৰ হাতত মন্তব্য আছে ৰেজাউল কৰিম চৰকাৰৰ আগবঢ়াইছোঁ দ্বিবাৰ্ষিক অধিৱেশন এইবাৰ উত্তৰ অসমৰ তেজপুৰত অনুষ্ঠিত কৰা হৈ আছে আৰু ৰাইজে যথেষ্ট মৰম আৰু সহায় সহযোগিতা আমাক আগবঢ়াইছে এইকাৰণে মই তেজপুৰবাসী ৰাইজৰ লগতে সমগ্ৰ অসমৰ ৰাইজক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু আজি দ্বিতীয় দিন আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব আৰু এই মুকলি সভাত অসমৰ সংখ্যালঘু সমাজৰ আৰ্থ সামাজিক ৰাজনৈতিক আৰু শৈক্ষিক সমস্যা যিখিনি আছে এই সমস্যাখিনি সবলভাৱে ইয়াত উত্থাপন কৰা হ'ব আৰু এইখিনি চৰকাৰৰ ওচৰত আমি উত্থাপন কৰি আমাৰ অধিকাৰখিনি আমি আনিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে জানে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰত মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা অসমৰ সংখ্যালঘু সমাজক কেতিয়াবা মাদ্ৰাছা ভঙাৰ নামত কেতিয়াবা বুলডোজাৰ চলাইছে কেতিয়াবা গৰাখহনীয়াৰ কবলত পৰা মানুহখিনিক উচ্ছেদ কৰি ব্যৱহাৰ কৰা হৈছে কেতিয়াবা স্কুলত শিক্ষক নিদিয়ে কেতিয়াবা সংখ্যালঘু অধ্যুষিত অঞ্চলত শিক্ষাৰ পোহৰ নোহোৱা কৰি পেলাইছে গতিকে এটাৰ পিছত এটা যি অন্যায় আৰু অত্যাচাৰ তেওঁলোকে কৰি আছে এই কথাবিলাক আজি উত্থাপন কৰা হ'ব আৰু এই সকলো অন্যায় অত্যাচাৰৰ জবাব আমি কেনেকৈ আগন্তুক দিনবিলাকত আৰু অধিক শক্তিশালীভাৱে দি ভাৰতীয় সংবিধানে দিয়া আমাৰ মৌলিক অধিকাৰখিনি আমি কেনেকৈ আনিব পাৰোঁ তাৰ কাৰণে আজি সিদ্ধান্ত গ্ৰহণ কৰি আমি আৰু নতুন উদ্যমেৰে নতুন শক্তিৰে আমি আগবাঢ়ি যাবলৈ সক্ষম হ'ম গতিকে আজি এই কথা বতৰালৈ আজি অসমৰ বিভিন্ন প্ৰান্তৰ কেলকাতা বা দিল্লী অসমৰ বিভিন্ন প্ৰান্তৰ বুদ্ধিজীৱী সাহিত্যিক সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ কথাখিনি আমি মুকলিকৈ উত্থাপন কৰিম তেওঁলোকৰ পৰা দিহা পৰামৰ্শ বিচাৰিম আৰু মই আশাবাদী যে আজিৰ মুকলি সভাৰ যিখিনি প্ৰস্তাৱ হ'ব যাৰ আমাৰ স্কুল নাই আমাৰ ৰাস্তা ঘাট নাই আমাৰ ভূমিৰ বৰ্তা নাই চৰৰ মাটিৰ বৰ্তা নাই আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি কৰা হৈছে আজি অন্যায়ভাৱে মানুহৰ ওপৰত বুলডোজাৰ চলাই দিয়া হৈছে এই কথা বৰ্তাবিলাক লৈ
পৰৱৰ্তী পদক্ষেপ আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে কেনেকৈ পদক্ষেপ লৈ আগন্তুক দিনত শক্তিশালীভাৱে আমি আমাৰ কামখিনি কৰি যাব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আমি প্ৰস্তাৱবিলাক আমি গ্ৰহণ কৰিম আৰু অহাকাইলৈও আমাৰ বিভিন্ন প্ৰগ্ৰাম থাকিব, সাংস্কৃতিক শোভাযাত্ৰা থাকিব, প্ৰতিনিধি সভা থাকিব। গতিকে মই সকলোকে আমাৰ শেষৰ কাৰ্যসূচীলৈকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। মই পুনৰবাৰ অসমবাসী ৰাইজক আৰু আমচুৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল প্ৰতিনিধি আছে সকলোৱে ইয়ালৈ আহিছে সকলোকে মই আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।